চাঙা সমষ্টিৰ 4টা জিলা পৰিষদ আৰু 22খন পঞ্চায়ত আৰু 22টা আঞ্চলিক পঞ্চায়তে আমাৰ প্ৰাৰ্থী জয়ী হ'বলৈ গৈ আছে আৰু 4টা জিলা পৰিষদ আমি জিতিম আৰু আমাৰ ফলাফল 100% হোৱাৰ আমি সম্ভাৱনা দেখিছোঁ। আৰু আমাৰ চাঙা আঞ্চলিক পঞ্চায়ত UDFৰ দখললৈ আহি আছে। উমাফুলবাৰী আঞ্চলিক পঞ্চায়তো UDFৰ দখলত আহিব, নিশ্চিত থাকক। চাৰিওপিনে কংগ্ৰেছ দলে যি ধৰণে টিকট ক্ৰয় বিক্ৰয় কৰিছে তাৰ বিশুদ্ধাৰ জনগণৰ মাজত আছে আৰু জনগণে সেইবাবেই সেই দুৰ্নীতি কৰিবলৈ লাইচেঞ্চ দিয়া কংগ্ৰেছৰ প্ৰাৰ্থীসকলক ভোট নিদিয়ে। বাকী BJP AJP এই সমষ্টিৰ কাৰণে কোনো ফেক্টৰ নহয়। ইয়াতে 99% সংখ্যালঘু মানুহ আৰু এই ঠাইত UDF দল জয়ী হোৱাটো নিশ্চিত। আপুনি আপোনাৰ ভাষণত কৈছে যে উজনি অসমত কংগ্ৰেছে বিজেপিৰ লগত মিত্ৰতা কৰিছে। উজনি অসমত কংগ্ৰেছে গোটেই অসম মিলি 288 সিট আঞ্চলিক পঞ্চায়তে কোনো কেণ্ডিডেট নিদিয়াৰ কাৰণে BJP বিনা কণ্টেষ্টত জয়ী হৈছে। আৰু এই জয়ী হোৱাৰ কাৰণ হিচাপে আমি দেখিছোঁ দুটা দিশ। এটা হ'ল তেওঁলোকে মোটা অংকৰ পইচা পাতি লৈ উজনি অসমত কেণ্ডিডেট দিয়া নাই আৰু BJPক সহায় কৰিছে, আৰু নহ'লে সেই ঠাইবিলাকত কংগ্ৰেছ কৰা কোনো মানুহ নাই। যদি কংগ্ৰেছ কৰা মানুহ নাই তেনেহ'লে তাতে এই চৰকাৰখনে যে ভৱিষ্যতে এই দলটোৱে যে ভৱিষ্যতে চৰকাৰ কৰিব তাৰ কাৰণে মিছা আশ্বাস জনগণক কিয় দিয়ে, সেইটো কথা কোৱা তেওঁলোকে হয় বন্ধ কৰিব লাগে। আৰু নহ'লে তেওঁলোকে উজনি অসমত BJPৰ পৰা মিতিৰালি কৰি তেওঁলোকৰ লগত মিত্ৰতা হৈছে, বহুত টকা লৈছে, আৰু নহ'লে এইটো স্বীকাৰ কৰক এই দুটা এটা হ'ব, কোনটো হ'ব সেই কথাটো কংগ্ৰেছৰ নেতৃত্বই স্পষ্ট কৰিব লাগে। আৰু নামনি অসমত যিবিলাক পইচা লোৱাৰ অভিযোগ আহিছে সেই অভিযোগ সম্পৰ্কেও এতিয়ালৈকে তেওঁলোকে কোনো স্পষ্টীকৰণ দিয়া নাই। তেওঁলোকৰ তদন্ত কমিটিৰ ৰিপৰ্ট ৰাজহুৱা কৰিব লাগে আৰু নিৰ্বাচনৰ আগতে ৰাজহুৱা কৰিব লাগে। আমি আৰু এটা কথা লক্ষ্য কৰিছোঁ যে এইবাৰ ফুলাবান্দা জিলা পৰিষদত আপোনাৰ হৈ থকা দলৰ কিছু কৰ্মীয়ে অন্য প্ৰাৰ্থীৰ হৈ কাম কৰি আছে বা নিৰ্বাচনী প্ৰচাৰ চলাইছে, তেওঁলোকৰ বিৰুদ্ধে তেনেকুৱা কোনো অভিযোগ আমাৰ ওচৰত নাই। আমাৰ কৰ্মীসকলে পাৰ্টিৰ ডিচিপ্লিন মানি থকা কৰ্মী আৰু তেওঁলোকে আমাৰ দলৰ প্ৰাৰ্থীসকলৰ কাৰণে কাম কৰিছে আৰু কৰি থাকিব। প্ৰাক্তন সাংসদ আব্দুল খালেকাৰে অভিযোগ কৰিছে যে আওফাকাকৈ UDFক BJPৰ সৰু ভাই বুলি কৈছে আৰু আপুনি দলীয় প্ৰাৰ্থীৰ পৰিৱৰ্তে নিৰ্দলীয় প্ৰাৰ্থীক জিকাৰ কাৰণে। নহয়, ভুল কথা। তেওঁ এই অঞ্চলৰ ৰাজনীতি একোৱেই নাজানে আৰু যাৰ কাৰণে তেওঁ তেনেকুৱাকৈ কৈছে। আৰু আব্দুল খালেক এতিয়া ভঙা চিয়াৰ, তেওঁতো একোৱেই নহয়, নপতা ফুকন। তেওঁ আহি কিবা ক'ব আৰু সেইটো প্ৰত্যুত্তৰ দিব লাগিব বুলি নাভাবোঁ। কিন্তু তেওঁক এটা কথা স্পষ্ট কৰি দিছোঁ যে আমি UDF দল এটি সুসংগঠিত দল। আমি আমাৰ প্ৰাৰ্থী আমাৰ হিচাপত দিম, আমি কংগ্ৰেছৰ কথা নুশুনো। আৰু তেওঁলোকে উজনি অসমত যে BJPৰ লগত মিতিৰালি কৰিছে সেই কথাটো স্পষ্টীকৰণ আগতে তেওঁলোকে দিয়ক। অখিল গগৈৰ কাম কৰিছে আৰু তেওঁ যিমান ডাঙৰ ডাঙৰ মিটিং চিটিং কৰিছে তেওঁতো ইমান পইচাৰ মানুহ নহয়। এই পইচা পাতিবিলাক ক'ৰ পৰা গোটাই এই উৎসবিলাক আমাক জনাব লাগে। আৰু অখিল গগৈ যোৱা নিৰ্বাচনত BJPক সহায় কৰিছিল 2021 চনৰ নিৰ্বাচনত, যাৰ কাৰণে অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈৰ প্ৰত্যক্ষ আৰু পৰোক্ষ কণ্ট্ৰিবিউশ্যনত যোৱাবেলি BJPৰ চৰকাৰ আহিছে। এইবুলিও আমাৰ সন্দেহ হৈছে যে অখিল গগৈ ক'ৰবাত নহয় ক'ৰবাত BJPৰ পৰা ফাণ্ডিং পাইছে, স্পনচাৰশ্বিপ পাইছে, আৰু যাৰ কাৰণে তেওঁ কাম কাজ কৰি আছে। তেওঁতো 1951 চনৰ ভিত্তিবৰ্ষ হোৱাৰ সমৰ্থক, কিন্তু তেওঁৰ কিতাপতো লিখিছে যে 1951 চন নিগম নিকায় পঞ্চায়ত বা বিভিন্ন MLA MP নিৰ্বাচনত 1951 চনটো ভিত্তিবৰ্ষ হ'ব লাগে। তেওঁ সেই কথা বতৰাবিলাক স্পষ্টীকৰণ নিদিয়াকৈ সংখ্যালঘু মানুহে যাতে তেওঁক বিশ্বাস নকৰে, তেওঁ উগ্ৰ পৰ্যায়ৰ জাতীয়তাবাদী নে তেওঁ কমিউনিষ্ট নে তেওঁ কি, তাৰ কোনো হদিছ আমি এতিয়ালৈকে আজিলৈকে পোৱা নাই। তেওঁ এইবিলাক কথা স্পষ্ট কৰিব লাগে। তেওঁ আচলতে যোৱা নিৰ্বাচনত ৰকিবুল হুছেইনক ইমান জিকাব লাগে বুলি আমাৰ ধুবুৰী লোকসভাত আহি কৈ গ'ল। আজি কংগ্ৰেছটো ইমান বেয়া হৈ গ'ল, তাৰ আগৰ MP নিৰ্বাচনত তেওঁ UDFকো ছাপোৰ্ট কৰিলে, BJPকো কৰিলে, কংগ্ৰেছকো কৰিলে ক'ৰবাত। এতিয়া তেওঁৰ ওচৰত চবকেইটাই আকৌ বেয়া হৈ গ'ল। তেওঁ আচলতে কোনটো স্থিতিৰ ৰাজনীতিবিদ আৰু কোনটো স্থিতিত তেওঁ ৰাজনীতি কৰে তেওঁৰ নিজৰে গেৰাণ্টি নাই। তেওঁ আজি ক'ত আছে কালি ক'ত যাব, তেওঁ আজি কাৰ পকেটত উঠিছে কালি কাৰ পকেটত উঠিব। গতিকে তেওঁ এটা পন্থাত ৰাজনীতি কৰক, এই সুবিধাবাদী ৰাজনীতিটো তেওঁ বন্ধ কৰিব লাগে। উজনি অসমত তেওঁৰ খোপনি কিছু হ্ৰাস হৈছে নেকি? উজনি অসমত তেওঁৰ একোৱেই নাই। এতিয়া চেষ্টা কৰি আছে নামনি অসম এটা ফাৰ্টাইল লেণ্ড হিচাপে, আৰু উজনি অসমত তেওঁলোকৰ কেইজন প্ৰাৰ্থী জিকি আহে সেইটোৱে ডাঙৰ কথা। অহাবাৰটো নিৰ্বাচনত অখিল গগৈ শিৱসাগৰ সমষ্টিত জয়ী নহয়, এই কথাটো আপোনালোকে আজি ৰেকৰ্ড কৰি থৈ দিব।